আমাৰ নাটৰাজন ডান্স একাডেমি ৰিচাৰ্চ চেণ্টাৰ উদ্যোগত বিগত 9 বছৰ ধৰি ভাৰতনাট্যমৰ কৰ্মশালা আমি অনুষ্ঠানটো পাতি আছোঁ। এইবাৰ আমাৰ 10th এডিশ্যন হয়। এইবাৰ আমাৰ জুলাইৰ 1 তাৰিখৰ পৰা 4 জুলাইলৈকে কৰ্মশালাৰ আয়োজন কৰা হৈছে আৰু আমাৰ কৰ্মশালাত আমাৰ বঙাইগাঁও, অভয়াপুৰী, বিজনী, বৰপেটা, লামডিং তথা অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ইয়াত পাৰ্টিচিপেট কৰিছে আৰু সবতকৈ বেছি ভাল লাগিছে মোৰ এই বছৰ এনেকুৱা যে 1 জুলাই সেইদিনাখন প্ৰচণ্ড বৰষুণ আছিল। সেই বৰষুণতো ষ্টুডেণ্টছ অভিভাৱকে তেওঁলোকৰ ল'ৰা ছোৱালীক আমাৰ কৰ্মশালালৈ লৈ আহিছে। সেইখিনি দেখি মই ভাবিছোঁ যে আমাৰ ইয়াত শাস্ত্ৰীয় নৃত্যৰ প্ৰতি যিটো আগ্ৰহ এইটো আৰু বাঢ়িছে আৰু ভৱিষ্যতে এইটো আৰু বাঢ়িব বুলি আশা কৰিছোঁ। নাটৰাজন ডান্স একাডেমি ৰিচাৰ্চ চেণ্টাৰত মই যোৱা 6 বছৰ ধৰি প্ৰত্যেকটো কৰ্মশালাতে পাৰ্টিচিপেট হৈ আছোঁ। বহুত ভাল লাগে কাৰণ ইয়াতে অকল বঙাইগাঁৱৰে নহয়, বঙাইগাঁৱৰ লগতে বিজনী বা অভয়াপুৰী বা চাপৰ, গোৱালপাৰাৰ পৰা আহিও ইয়াতে পাৰ্টিচিপেট কৰে। মানে বৰ্তমান সময়ত এনেকুৱা হৈছে যে যিটো ছ'চিয়েল মিডিয়া বা ৰিলছ হওক, কিছুমান একদম নিম্ন খাপৰ কিছুমান ডান্স বা এনেকুৱা দেখি থাকোঁ। তো সেই বস্তুখিনি এৰিও যে আজিৰ প্ৰজন্মই বা নৱপ্ৰজন্মই আমাৰ ভাৰতীয় যিখিনি ধাৰা আছে, কৃষ্টি সংস্কৃতিক আঁকোৱালি লৈছে বা ইয়াতে আহিলে এই 4 দিনত যিটো কৰ্মশালা হৈ আছে ইয়াতে অভিভাৱক আৰু ষ্টুডেণ্টখিনিৰ পাৰ্টিচিপেট দেখি পেলাই বুজি পোৱা যায় নহয়। আমাৰ বঙাইগাঁৱত সঁচাকৈ শাস্ত্ৰীয় নৃত্যৰ ধাৰা এটা আহি গৈছে যে এইটো আমাৰ ভৱিষ্যতৰ কাৰণে খুবেই এটা মানে ভাল লগা বিষয় আৰু এনেদৰে চলি থাকক। যিখিনি আমাৰ নতুন প্ৰজন্ম আছে আমাৰ ভাৰতীয় সংস্কৃতি কৃষ্টিক আঁকোৱালি লওক আৰু প্ৰত্যেক বছৰে এনেদৰে হৈ থকাটো কামনা কৰিছোঁ আৰু ছাৰক অশেষ ধন্যবাদ আমাক এনেকৈ এটা পৰিৱেশ বঙাইগাঁৱত দিয়াৰ বাবে। ভাল লাগিছে বহুত। মোৰ অভিজ্ঞতা ইয়াতে বহুতে ভাল। প্ৰতি বছৰে অভিষেকে ইয়াতে অৰ্গেনাইজ কৰে এনেকুৱা ৱৰ্কশ্বপ আৰু আগতেতো বাহিৰৰ পৰা প্ৰশিক্ষক আনিছিলে, কিন্তু আমি তাক কৈছোঁ তাই নিজে ইমান গুণী, আমি কৈছোঁ কি তুমিয়ে শিকোৱা, কাৰণ তুমি শিকালে ছাত্ৰ ছাত্ৰীবিলাকে বেছি ভালকৈ শিকিব। আৰু মোৰ ছোৱালী যোৱা 5 বছৰৰ পৰা প্ৰতিটো প্ৰশিক্ষণ শিবিৰতে অংশগ্ৰহণ কৰি আছে আৰু তাৰ শিকোৱাৰ ধৰণ বা শাস্ত্ৰীয় নৃত্যৰ প্ৰতি তাৰ যিটো গভীৰ প্ৰেম তাত ছাত্ৰ ছাত্ৰীৰ মাজত তেওঁ বিয়পি দিছে আৰু ইয়াৰ কাৰণে আমি বহুতে ধন্যবাদ জ্ঞাপন কৰোঁ কি অভিষেকে বঙাইগাঁও অকল নহয়, আমাৰ লোৱাৰ আছাম বা ইভেন অসমৰ ভিতৰত এজন ভাল প্ৰশিক্ষক নৃত্যশিল্পী আৰু ইয়াৰ কাৰণে আমি গৰ্বিত যে তাক আমি আমাৰ ছোৱালীৰ কাৰণে এজ এ প্ৰশিক্ষক পাইছোঁ বুলি। तस्मै श्री गुरुवे नमः।